সকলো ধৰণৰ সুবিধা থকা ট্ৰেভেলাৰ ICU এম্বুলেন্স য'ত থাকিব ভেন্টিলেটৰ সুবিধাৰ লগতে ডিফেব্ৰিলেটৰ অক্সিজেন মনিটৰ আদি কোনো ৰোগী যদি ডিব্ৰুগড় গুৱাহাটী বা অসমৰ যিকোনো চিকিৎসালয়লৈ যাবলগীয়া হয় তেন্তে আমাৰ যোগাযোগ নম্বৰ 7002157385 নম্বৰত ফোন কৰিলে আমি ততাতয়াকৈ আপোনালোকক সহায় কৰিবলৈ 24 ঘণ্টাই সাজু। যোৰহাট চহৰৰ সকলোৰে পৰিচিত সকলোৰে বিশ্বাসযোগ্য এটি প্ৰতিষ্ঠান কাবেৰী লাইট হাউচ। আমাৰ প্ৰতিষ্ঠানত সকলো ধৰণৰ ইলেক্ট্ৰিকেল সামগ্ৰী ইনভাৰ্টাৰ বেটাৰী গিজাৰ ডেকোৰেটিভ লাইট ফেন আদি পোৱা যায়। আমাৰ ঠিকনা কটকী পুখুৰী এটি ৰোড ষ্টেট বেংকৰ কাষত। নমস্কাৰ, নিউজ নাওৰ বাতৰি সকলোকে স্বাগতম জনাই ষ্টুডিঅ'ত মই মাইনা। চাওঁ আহক কি আছে আজি আমাৰ সংবাদত। অফলাৰ গৰাখহনীয়া প্ৰতিৰোধৰ কাম পৰিদৰ্শন কৰে জলসম্পদ বিভাগৰ উজনি অসমৰ অতিৰিক্ত মুখ্য অভিযন্তা IV গোসাঁই দাস গুপ্তাই। বিগত কেইবা দশক ধৰি শিৱসাগৰ জিলাৰ দিচাংমুখৰ সমীপৰ অফলা চৰাইপৰা আৰু মামলা গড়ভগা গাঁৱত ব্ৰহ্মপুত্ৰৰ ভয়াৱহ গৰাখহনীয়াই অঞ্চলটোৰ 3খন গাঁৱৰ নৈপৰীয়া ৰাইজক সৰ্বহাৰা কৰি আহিছে। এই ভয়াৱহ গৰাখহনীয়া সন্দৰ্ভত বিগত সময়ত সংবাদ মাধ্যমে ধাৰাবাহিকভাৱে বাতৰি প্ৰকাশ কৰাৰ ফলত আৰু স্থানীয় 3খন গাঁৱৰ গাঁও উন্নয়ন সমিতিৰ লগত ভুক্তভোগী ৰাইজে চৰকাৰ তথা প্ৰশাসনক আবেদন নিবেদন কৰাৰ পিছত অসমৰ নৱগঠিত চৰকাৰখনৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকাৰ নিৰ্দেশত যোৱা 27 মে'ত অসম চৰকাৰৰ ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা মন্ত্ৰী যোগেন মোহন আৰু সাংসদ তপন কুমাৰ গগৈ ফেৰী নাৱেৰে দিচাংমুখৰ সমীপৰ অফলাৰ ভয়াৱহ গৰাখহনীয়া পৰিদৰ্শন কৰি উপস্থিত গাঁওকেইখনৰ ৰাইজৰ আগত তীব্ৰ গতিত চলি থকা ব্ৰহ্মপুত্ৰ নদীৰ গৰাখহনীয়া প্ৰতিৰোধৰ বাবে তাৎক্ষণিকভাৱে অসম চৰকাৰৰ ফালৰ পৰা 1 কোটি টকা দিয়াৰ আশ্বাস প্ৰদান কৰিছিল। সেইদিনাই মন্ত্ৰী আৰু সাংসদগৰাকীয়ে উপস্থিত ৰাইজৰ আগত 1 সপ্তাহৰ ভিতৰত 1 কোটি টকাৰ আঁচনি প্ৰস্তুত কৰিবলৈ শিৱসাগৰ জিলা জলসম্পদ বিভাগৰ কাৰ্যবাহী অভিযন্তা উৎপল মজুমদাৰক নিৰ্দেশ দিয়াৰ পিছত অভিযন্তাগৰাকীয়ে দিন ৰাতি একাকাৰ কৰি আঁচনি প্ৰস্তুত কৰি তৎকালীনভাৱে যোৱা 3 দিনৰ পৰা খহনীয়া প্ৰতিৰোধৰ বাবে বিভাগীয় ঠিকাদাৰৰ হতুৱাই কাম আৰম্ভ কৰিছে। আচ্ছা, এইটো আমাৰ প্ৰচেষ্টা আমি যোৱা 3 তাৰিখৰ পৰা কৰিছোঁ। যিহেতু খহনীয়াটো বহু দিনৰ পৰা হৈ আছিলে। মই যেতিয়া 19 চনত জইন কৰিছিলোঁ তেতিয়া প্ৰায় 200 মিটাৰ আছিলে, এতিয়া গৈ থৈ পেলাই 70 মিটাৰমান আছে আৰু ব্ৰহ্মপুত্ৰৰ মেইন চেনেলটো ইয়ালৈ আহিছে। আৰু এইটো এটা নতুন প্ৰচেষ্টা, নতুন ইন'ভেশ্যন। এইটো ময়ে ইনভেণ্ট কৰিছিলোঁ বস্তুটো। আগতে জিয়া দলত ট্ৰাই কৰিছিলোঁ আৰু পেটেণ্টৰ কাৰণে এইটো যোৱা 15 চনতে মই এপ্লাই কৰিছিলোঁ। কিন্তু ব্ৰহ্মপুত্ৰ বহুত ডেপ্থ আছে, ইয়াত সোঁতো বেছি আছে, গতিকে এটা চেলেঞ্জ আছিলে এইটো। আমি পৰীক্ষামূলকভাৱে আৰম্ভ কৰিছোঁ এইটো ইৰ'চন চিল বুলি কয়, মানে যিটো নাম দিছিলোঁ মই। তলৰ ফালে 0 চিটৰে আমি কৰিছোঁ 300 GSM, তলৰ ফালে বেগ আছে, তেনেকৈ ছাইডত বেগ আছে আৰু এইটো পানীত দিয়াৰ লগে লগে সি নিজৰ ওজনত গুচি যায়গৈ তললৈ আৰু ওপৰ ফালে আমি ড্ৰেইন খান্দি পেলাই এংকৰ কৰি দিওঁ আমি। আৰু এতিয়া দেখা গৈছে যোৱা 3 তাৰিখৰ পৰা এইটো ষ্টেবল আছে আৰু এইটো 100% দিয়াৰ লগে লগে ধৰক আৰু ইৰ'চন হোৱাৰ চান্স নাথাকে। এইটো যদি ছাকচেছ হয় পিছলৈ ধৰক যিকোনো ঠাইতে যদি ইৰ'চন লাগে, খহনীয়া লাগে, লগে লগে এইটো দিয়াৰ পিছত বন্ধ হৈ যাব। আমি বহুত লাইফ আৰু প্ৰপাৰ্টি আমি বচাব পাৰিম বুলি ভাবিছোঁ মই। এতিয়া অবজাৰ্ভেশ্যনত আছে আৰু কিছুদিন যাওক, তেতিয়া আমি গম পাম যে বস্তুটো কিমান ছাকচেছ হৈছে। থেংক ইউ। নদীখনৰ গড়াৰ ওপৰৰ পৰা নদীৰ বক্ষলৈ খহনীয়া আচ্ছাদন জিঅ' ফেব্ৰিক ছিটৰ পৰা প্ৰস্তুত কৰি খহনীয়া প্ৰতিৰোধৰ ব্যৱস্থা কৰিছে। 4 দিন ধৰি পূৰ্ণগতিত চলি থকা অফলাৰ গৰাখহনীয়াৰ প্ৰতিৰোধৰ প্ৰাৰম্ভিক কামৰ বিয়লি 3 বজাত পৰিদৰ্শন কৰে জলসম্পদ বিভাগৰ উজনি অসমৰ অতিৰিক্ত মুখ্য অভিযন্তা IV গোসাঁই দাস গুপ্তাই। পৰিদৰ্শন কালত অতিৰিক্ত মুখ্য অভিযন্তাগৰাকীয়ে সংবাদ মাধ্যমৰ আগত কয় যে আগন্তুক বাৰিষাত ব্ৰহ্মপুত্ৰৰ খহনীয়াৰ কিছু পৰিমাণে ৰোধ কৰিবৰ বাবে হ্ৰস্বম্যাদী আঁচনিৰ জৰিয়তে এই কামটো কৰা হৈছে। দীৰ্ঘম্যাদী আঁচনিৰ জৰিয়তে অহা খৰালি মাহত অফলাৰ গৰাখহনীয়াৰ প্ৰতিৰোধ কৰাৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰা হ'ব। এই খহনীয়া সন্দৰ্ভত অসম চৰকাৰ আৰু বিভাগীয় মন্ত্ৰীগৰাকীক অৱগত কৰা হ'ব বুলি তেওঁ উল্লেখ কৰে। অতিৰিক্ত মুখ্য অভিযন্তাগৰাকীক সহযোগ কৰে শিৱসাগৰ জিলা জলসম্পদ বিভাগৰ অধীক্ষক অভিযন্তা ৰবীন ভূঞা, কাৰ্যবাহী অভিযন্তা উৎপল মজুমদাৰ, সহকাৰী কাৰ্যবাহী অভিযন্তা চন্দন বৰপাত্ৰ গোহাঁই, কনিষ্ঠ অভিযন্তা ইন্দেশ্বৰ কুৰ্মী, ইন্দু গগৈ, ভাস্কৰ জ্যোতি কলিতাই।
অফলাৰ গৰাখহনীয়া সন্দৰ্ভত আজি কিছুদিনৰ আগত অসম চৰকাৰৰ মাননীয় মন্ত্ৰী যোগেন মহন আৰু সাংসদ তপন গগৈ মুখ্যমন্ত্ৰীৰ নিৰ্দেশত তেওঁলোক আহি ইয়াত পৰ্যবেক্ষণ কৰিলে। কৰাৰ পাছত আজি খুব এসপ্তাহৰ ভিতৰত তেওঁলোকে তাৎক্ষণিকভাৱে আমাৰ এই প্ৰতিৰোধৰ ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰিছে আৰু যিখিনি কাম কৰা আমি পৰিলক্ষিত হৈছে এইখিনি স্বচ্ছম্যাদী, দীৰ্ঘম্যাদী নহয়। দীৰ্ঘম্যাদীটো পৰৱৰ্তী সময়ত তেওঁলোকে কৰাৰ আমাক আশ্বাস দিছে, কিন্তু এতিয়া আমি দেখিছোঁ যে এই যিখিনি কাম কৰা হৈছে এইখিনি অন্ততঃ অলপ ৰোৱা যেন অনুমান হৈছে, কিন্তু বানপানীত পানী যদি বাঢ়ি যায় তেতিয়া আমি ক'ব নোৱাৰিম কেনেকুৱা ধৰণৰ এইটো পৰিস্থিতি হ'ব, কিন্তু বৰ্তমান সময়ত গৰাখহনীয়াটো অলপ হ'লেও স্থবিৰ হোৱা যেন অনুমান হৈছে। কংকনজ্যোতি শৰ্মাৰ ৰিপৰ্ট, নিউজ নাও 24/7 যোৰহাট। বনাই আমতলত পালন কৰা হয় বিশ্বৰ পৰিৱেশ দিৱস। নিউজ নাওৰ এক ৰিপৰ্ট। প্ৰতি বছৰৰ 5 জুনত বিশ্ব পৰিৱেশ দিৱস উদযাপন কৰা হয়। পৰিৱেশৰ প্ৰতি বিশ্ববাসীক সজাগ কৰাৰ লগতে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰাৰ বাবে এই দিনটো ৰাষ্ট্ৰসংঘত উল্লেখনীয় দিন হিচাপে বিবেচনা কৰা হয়। ৰাইজৰ মাজত পৰিৱেশৰ প্ৰতি সজাগতা সৃষ্টিৰ বাবে বহু বছৰ ধৰি এই দিৱসটো বিশ্বৰ লাখ লাখ মানুহে পালন কৰি আহিছে। পৰিৱেশ দিৱসৰ লগত সংগতি ৰাখি তিয়কৰ বনাই আমদলতো বৃক্ষৰোপণ কাৰ্যসূচী পালন কৰা হয়। সাম্প্ৰতিক সময়ত দেশৰ যি হাৰত অক্সিজেনৰ নাটনি হৈছে, এই নাটনি পূৰ কৰিবলৈ প্ৰত্যেকজন মানুহেই একোটাকৈ গছপুলি ৰোপণৰ জৰিয়তে এই সমস্যাৰ অন্ত পেলাব পৰা যায়। পৰিৱেশ দিৱসৰ লগত সংগতি ৰাখি ব্যতিক্ৰমী চিন্তা আমতলৰ উদ্যোগত আমতল ঘোঁৰাচৰা পথত বৃক্ষৰোপণ কাৰ্যসূচী হাতত লোৱা হয়। বৰ্তমান দেশৰ এই মহামাৰীৰ সময়ত ক'ভিড প্ৰট'কল মানি আমতলৰ সমূহ ৰাইজে একত্ৰিত হৈ এই বৃক্ষৰোপণ কাৰ্যসূচী শুভাৰম্ভ কৰা হৈছে। বৰ্তমান দেশৰ যি অক্সিজেনৰ যি সমস্যা, সেই অক্সিজেনৰ সমস্যা এই বৃক্ষৰোপণৰ জৰিয়তে আমি কিছু পৰিমাণে হ'লেও নিৰাময় কৰিবলৈ সক্ষম হ'ম। গতিকে ইয়াৰ দ্বাৰা মই সমূহ ৰাইজক অনুৰোধ জনাওঁ যাতে আমি আজিৰ দিনটোতেই নহয়, আমি সকলো সময়তে গছৰ প্ৰতি যত্ন লৈ এটাকৈ অন্ততঃ বৃক্ষ ৰোপণ কৰি আমি এই সমস্যাৰ পৰা কিছু হাত সাৰিব পাৰোঁ। ভৱিষ্যতে দিনত আমি অক্সিজেনৰ যি সমস্যা, সেই অক্সিজেনৰ সমস্যা বৃক্ষৰোপণ দ্বাৰা আমি বহু পৰিমাণে নিৰাময় কৰিব পাৰোঁ। গতিকে মই এই এপাহতে সমূহ ৰাইজক আহ্বান জনাওঁ যে আমি বৃক্ষৰোপণ কৰোঁ আৰু ইয়াৰ প্ৰতিপাল কৰি আমি দেশক ৰক্ষা কৰোঁ। তিয়কৰ পৰা মাধুৰ্য বৰাৰ ৰিপৰ্ট, নিউজ নাও 24/7। দেৰগাঁৱৰ চৰাই চাপৰিত চপৰা চপৰাই খহিছে ব্ৰহ্মপুত্ৰ গৰা। নিউজ নাওৰ এক ৰিপৰ্ট। দেৰগাঁৱৰ উপকণ্ঠ বৃহত্তৰ চৰাই চাপৰি অঞ্চলৰ ঠায়ে ঠায়ে এতিয়া চপৰা চপৰে খহিছে ব্ৰহ্মপুত্ৰৰ গৰা। উল্লেখযোগ্য যে দেৰগাঁও আৰু খুমটাই সমষ্টিৰ গাতে লাগি থকা চৰাই চাপৰি অঞ্চলত ভয়াৱহ তাণ্ডৱ চলাই বিগত বছৰসমূহত কমেও 20খন গাঁও উচ্ছন কৰিলে। খেতি বাতিৰে নদন বদন গাঁওসমূহত ব্ৰহ্মপুত্ৰই নিজৰ বুকুত সামৰি ল'লে। ইয়াত প্ৰতি বছৰেই 2-এখন গাঁও শেষ হৈ আহিছে যদিও অদ্যপৰিমিত চৰকাৰী কোনো আঁচনিয়েই সুফল দিয়া নাই। অঞ্চলটো মাজুলী বিধানসভা সমষ্টিৰ অন্তৰ্গত যদিও ভৌগোলিকভাৱে মাজুলীৰ পৰা বিচ্ছিন্ন। দেৰগাঁৱৰ সৈতে যোগাযোগ থকা এই অঞ্চলটোত চলিত বছৰৰ প্ৰথম বাৰিষাৰ দিনকেইটাত আজি 4-5 দিনমানৰ পৰাই চৰাই চাপৰি অঞ্চলৰ পুৰণিমাটি গাঁও আৰু ঘূৰীয়া গাঁৱৰ পিছৰ অংশত প্ৰবল গৰাখহনীয়া আৰম্ভ হৈছে। এই সময়ছোৱাত অকল পুৰণিমাটি গাঁওখনতেই ভালেকেইটা পৰিয়ালৰ প্ৰতিটো পৰিয়ালৰ দৈনিক 1 বিঘাৰো ওপৰৰ ভূমি খহনীয়াৰ কবলত পৰিছে। ব্ৰহ্মপুত্ৰৰ জলৰাশি কিছু বৃদ্ধি পোৱাৰ লগে লগে আৰম্ভ হোৱা খহনীয়াই নিদ্ৰা হৰণ কৰিছে গঞা ৰাইজৰ। ইতিমধ্যে এই পুৰণিমাটি গাঁওখনৰ কেইবাটাও পৰিয়ালৰ ঘৰ দুৱাৰ ভাঙি সুৰক্ষিত স্থানলৈ ঢাপলি মেলাৰ লগতে আন পৰিয়ালসমূহে ঘৰ দুৱাৰ ভঙাৰ কামত ব্যস্ত হৈ পৰিছে। ইয়াত দেখা দৃশ্যসমূহ অতি দুখজনক। চকুৰ আগতে ঠিকনাবিহীন হৈছে 2-1 পৰিয়াল। খহনীয়াত উটি গৈছে কুঁহিয়াবাৰী,
কল, তামোল আদিকে ধৰি বিভিন্ন গছ-গছনি। আমাৰ 2016 চনৰ পৰা ব্ৰহ্মপুত্ৰ গৰাখহনীয়া তীব্ৰ প্ৰতিক্ৰিয়া দেখুৱাই মানে 400-500 পৰিয়াল এতিয়া গৃহহীন হৈছে আৰু এই মানুহখিনি যি সা সম্পত্তি ব্ৰহ্মপুত্ৰত ভাল ধ্বংস হৈছে সেইখিনি উদ্ধাৰ ভৱিষ্যত কৰিব পাৰিব বুলি তাৰ কোনো আশা নাই। আৰু 2016 চনৰ পৰা ধৰি আজিলৈকে যি খহনীয়া এতিয়া বৰ্তমান 21 চনত এই নতুন চৰকাৰ গঠন হোৱাৰ পিছত মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ মই এটা বাৰ্তা পঠিয়াওঁ, যদি এই নিউজ লাইভটো পায়, যদি ইমানখিনি পৰিয়াল যোৱা যদি কিবা এটা সম্ভেদ পায়, নিশ্চয় তেখেতে ইয়াৰ এটা সুবিচাৰ কৰি এই পৰিয়ালখিনিৰ প্ৰতি দয়া কৰি যদি কিবা এটা উপায় হাতত লয় তাৰ বাবে মই তেখেতৰ প্ৰতি অনুৰোধ জনাওঁ। দেৰগাঁৱৰ পৰা অনামিকা হাজৰিকাৰ সহযোগত অৰূপ ৰায়ৰ ৰিপৰ্ট, নিউজ নাও 24/7। মৰাণত জৱাহৰ নবোদয় বিদ্যালয়ত ক'ভিড কেয়াৰ চেণ্টাৰ পৰিদৰ্শন কৰে ডিব্ৰুগড় জিলা উপায়ুক্তই। ডিব্ৰুগড় আৰু চৰাইদেউ জিলাত ভয়ানকভাৱে বৃদ্ধি পাইছে ক'ভিড ৰোগীৰ। ইতিমধ্যে মৰাণৰ খোৱাঙত বহুকেইজন ৰোগীৰ মৃত্যু হৈছে। প্ৰতিদিনে ৰোগীৰ সংখ্যা বৃদ্ধি পোৱাত ক'ভিড কেয়াৰ চেণ্টাৰ বৃদ্ধি কৰাৰ বাবে তৎপৰ হৈছে জিলা প্ৰশাসন আৰু স্বাস্থ্য বিভাগ। ডিব্ৰুগড় জিলাৰ উপায়ুক্ত পল্লৱ গোপাল জয় মৰাণৰ জৱাহৰ নবোদয় বিদ্যালয়ত নিৰ্মীয়মান ক'ভিড কেয়াৰ চেণ্টাৰটি পৰিদৰ্শন কৰে। অলপতে 100জন ৰোগীৰ বাবে নিৰ্মাণ হৈ থকা ক'ভিড কেয়াৰ চেণ্টাৰটো পৰিদৰ্শন কৰি উপায়ুক্তগৰাকীয়ে কয় যে মৰাণ আৰু খোৱাঙত ক'ভিড ৰোগীৰ সংখ্যা বৃদ্ধি পাই আছে, সেইবাবে ক'ভিড কেয়াৰ চেণ্টাৰ বৃদ্ধি কৰা হৈছে। স্বাস্থ্য বিভাগ, আৰক্ষীৰ লগতে সকলো বিভাগৰ কৰ্মীয়ে ক'ভিডৰ প্ৰতিৰোধৰ বাবে কাম কৰি আছে। সকলোৱে মিলি আমি ক'ভিড প্ৰতিৰোধ কৰিব পাৰিম। একে সময়তে সকলো ঠাইতে প্ৰশাসন আৰু আৰক্ষীয়ে চকু দিয়াটো সম্ভৱ নহয়, গতিকে সকলোৱে সহযোগিতাৰ বাবে আহ্বান জনালে উপায়ুক্তগৰাকীয়ে। আমাৰ মৰাণ ৰেভিনিউ চাৰ্কেলত কিমান ক'ভিড কেয়াৰ চেণ্টাৰ বনোৱা আছে? CCC আমাৰ এতিয়া JNV আমি বনাই আছোঁ আৰু খোৱাং হাইস্কুলো আমি বনাম। সেই দুটা আমি এতিয়া ষ্টাৰ্ট কৰিম। ইতিমধ্যে অলৰেডি যে কেছেছ যিবিলাকক ক'ভিড কেয়াৰ চেণ্টাৰত পঠাবলগীয়া হৈছে, অলৰেডি যে আমাৰ 7টা যে চলি আছে ডিকম CCC, তাৰপিছত 6টা মডেল হস্পিটেলত চলি আছে, প্লাছ ডন বস্কোত পৰা আমি ষ্টাৰ্ট কৰিছোঁ আজি। তো সেইবিলাকতো কিছুমান কেছ আছে আৰু মৰাণ খোৱাং এৰিয়াৰ পজিটিভিটিটো অলপ বেছি কম্পেয়াৰ্ড টু আদাৰ পাৰ্টছ অফ দি ডিষ্ট্ৰিক্ট। টেঙাখাট আৰু মৰাণ মানে খোৱাং, সেই এৰিয়াৰ অলপ আমাৰ কেছবিলাক বেছি ওলাইছে, ইনফেকশ্যনো বেছি আছে আৰু ষ্ট্ৰেইনো মই ভাবিছোঁ অলপ ডেঞ্জাৰাছ আছে সেই তাত। তো সেইবাবে আৰ্জেণ্টলি আমাক লাষ্ট ইয়েৰো JNV পৰা যথেষ্ট সহায় পাইছিলোঁ। এবাৰ আমি ভাবিছিলোঁ যে ল'ব নালাগিব, কিন্তু যেনেকুৱা এটা পৰিস্থিতি আহিছে আমাক ল'বলগীয়া হৈছে। আৰু पुलिस की भूमिका है आपके ज़िले में कैसे रहेगी? पुलिस की भूमिका जैसे हमारे ज़िले में और बाकी स्टेट में भी है, वो कंटेनमेंट की है। आइसोलेशन सेंटर जहाँ बन रहे हैं, कंटेनमेंट जोन जहाँ बन रहे हैं, वहाँ पर लोग बाहर ना आएँ, ये इंश्योर करना। फिर उनको अगर कोई असुविधा होती है तो एडमिनिस्ट्रेशन से लग के या उनको लोकल सपोर्ट प्रोवाइड करना, क्योंकि जो आदमी बाहर नहीं आ सकता उसको अगर कुछ सुविधा की ज़रूरत है तो वहाँ पर हमारे ही लोग पोस्टेड हैं, वो खबर करते हैं। फिर अपने आप में बाकी जगह में लोग सोशल डिस्टेंसिंग करके चलें, गाड़ी से ना निकले, मास्क पहने, ये सब के लिए एनफोर्समेंट चल रहा है। साथ ही में अपने फोर्स के लिए भी हम लोग फोर्स में स्प्रेड ना हो तो उनका वैक्सीनेशन हो रहा है, उनकी रेगुलर टेस्टिंग हो रही है, ताकि विद इन द फोर्सेस सब लोग सुरक्षित रहें। মৰাণৰ পৰা ৰাজু মিশ্ৰৰ ৰিপৰ্ট, নিউজ নাও 24/7। আগবাঢ়িছোঁ আজি শেষৰটো বাতৰিলৈ। ক'ভিডত ভয়াৱহ পৰিস্থিতিত বহু শিল্পী, কলা কৌশলী জীৱনলৈ নামি আহিছে অন্ধকাৰ। নিউজ নাওৰ এক ৰিপৰ্ট। ৰাজ্যৰ চৌদিশে এতিয়া ক'ভিডৰ ভয়াৱহ পৰিস্থিতি। প্ৰতিদিনাই ক'ভিডত আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাই আছে। ক'ভিডত আক্ৰান্ত হৈ বহু লোকে ইতিমধ্যেই প্ৰাণ হেৰুৱাইছে। ক'ভিডৰ ভয়াৱহতাৰ পৰিস্থিতি এক প্ৰকাৰ অসমৰ শিল্পী সমাজ জুৰুলা হৈ পৰাৰ পৰিলক্ষিত হৈছে। যোৱা বৰ্ষৰ পৰা শিল্পী তথা কলা কুশলীসকলে কৰ্মবিমুখ হৈ পৰাৰ পৰিলক্ষিত হয়। ভ্ৰাম্যমান থিয়েটাৰ উদ্যোগতো এক প্ৰকাৰে বন্ধ হৈ পৰিছে। সমান্তৰালকৈ কণ্ঠশিল্পীসকলৰো একেই দশা। এনে পৰিস্থিতিত শিল্পী তথা কলা কুশলীসকলৰ বাবে চৰকাৰক বিশেষ আঁচনি গ্ৰহণৰ আহ্বান জনাই জনপ্ৰিয় কণ্ঠশিল্পী কুসুম কৈলাসে। মৰাণত সাংবাদিকসকলৰ সৈতে হোৱা এক বাৰ্তালাপত কণ্ঠশিল্পীগৰাকীয়ে লগতে কয় যে ক'ভিডৰ এনে ভয়াৱহ পৰিস্থিতিত সকলোৱে সজাগ হৈ থকাৰ লগতেই ক'ভিড প্ৰট'কল মানি চলিবলৈ আহ্বান জনায়। আনহাতে
সাংবাদিকৰ এক প্ৰশ্নত কণ্ঠশিল্পী কুসুম কৈলাসে উল্লেখ কৰে যে সম্পূৰ্ণ লকডাউন হ'লে এটা মাহৰ ভিতৰতেই ইয়াৰ যোগাত্মক ফলাফল পাব পাৰি, কিন্তু ইয়াৰ পোষকতা মই নকৰোঁ, কিয়নো সম্পূৰ্ণ লকডাউন হ'লে বহুতৰ অসুবিধা হয়। গতিকে চৰকাৰে এই ক্ষেত্ৰত কোনটো দিশ ভাল হ'ব সেয়া বিবেচনা কৰিব বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে। হয়, যোৱাটো বছৰটো আৰু এইটো বছৰে আমাৰ শিল্পীসকলৰ আচলতে সঁচাকৈ বিস্তৰ ক্ষতি হৈছে। আৰ্থিক দিশতে হওক আৰু বিভিন্ন দিশতে আমি বহুত বছৰ পিছুৱাই গৈছোঁ এতিয়া। আৰু এতিয়া মোৰ এটাই ক'বলগীয়া কথা আছে, আমি চৰকাৰলৈ এটা বিনম্ৰ অনুৰোধ যাতে আমাৰ শিল্পীসকললৈ এটা চাই তেখেতলোকে কিবা এটা আমাৰ কাৰণেও তাৰমানে কিবা এটা তেখেতলোকে কৰে, যাতে যেনেকৈ আঁচনি বনায় আমাৰ শিল্পীসকলকো জীয়াই থাকিবৰ কাৰণে কিবা যাতে আঁচনি তেখেতলোকে প্ৰস্তুত কৰে আহিবলগীয়া দিনত। আৰু যাতে সৰু ডাঙৰ আমি চব শিল্পী এতিয়া জিৰ' অৱস্থালৈ আহিলে। আৰু বোলে ছিংগাৰসকলৰ বোলে পইচা বেছি আছে, বা আজি ভ্ৰাম্যমাণ থিয়েটাৰ যিবিলাক ছেটিংছত কাম কৰা সৰু শিল্পীসকলৰ বোলে পইচা কম হৈছে, সেনেকুৱা কথা নহয়। চব শিল্পীৰে কৰ্ম বিমুখ হৈ গ'ল, এতিয়া কৰ্ম কাৰো হাতত নাই। তো সৰুৰ পৰা ডাঙৰ প্ৰত্যেকজন শিল্পীৰ ক্ষেত্ৰত অৱশ্যে এইটো সৰু ডাঙৰ বুলি মই ক'বলৈ নাযাওঁ, মানে এটাই কথা মই মুঠমাতকৈ ক'ব খোজোঁ যে প্ৰতিজন শিল্পী এতিয়া কৰ্মবিমুখ, আৰু কাৰো ওচৰতো এতিয়া আচলতে একো কাম নাই। আৰু সেইকাৰণে জীয়াই থাকিবলৈ, জীৱনটো যাপন কৰিবলৈ যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছে সকলোৱে। তো চৰকাৰলৈ পোনপটীয়াকৈ বিনম্ৰতাৰে অনুৰোধ এটাই কথা জনাম, যাতে তেখেতলোকে শিল্পীসকলৰ কাৰণে এবাৰ চকু ফুৰাব লাগে আৰু কিবা আঁচনি হ'লেও প্ৰস্তুত কৰি শিল্পীসকলক যাতে উপকৃত কৰে। আমি কেইবাটাও দিশ এতিয়া আমি চাব লাগিব, চৰকাৰখনলৈও চাব লাগিব আৰু আমাৰ নিজৰ কথাও চাব লাগিব। এতিয়া চৰকাৰ তাৰমানে দুই ভৰিত আছে। সম্পূৰ্ণ লকডাউন দিলে আৰ্থিকভাৱে আৰু জুৰুলা হৈ যাব, আৰু সাধাৰণ শ্ৰেণীৰ ৰাইজে যি পইচা এতিয়া এবেলা ব্যৱসায় কৰি হ'লেও চলি আছে, সেইকণো নোহোৱা হ'ব। সেইটো কথা চৰকাৰে চিন্তা কৰিবলগীয়া হৈছে। আৰু দ্বিতীয় কথা হ'ল, সম্পূৰ্ণ লকডাউন কৰি দিলেতো এক প্ৰকাৰে ভালে, এক মাহৰ ভিতৰত আমি বহুত পজিটিভ ৰিজাল্ট পাই যাম। আমি সম্পূৰ্ণ কৰোণাৰ পৰা নিৰ্মূল নহ'লেও আমি একলিখীয়া আমি কৰোণাৰ পৰা আমি চেইনডাল অন্ততঃ ছিঙি পেলাব পাৰিম। কিন্তু সম্পূৰ্ণ লকডাউন দিলে সেইটো প্ৰব্লেম চল্ভ হ'ব। কিন্তু এইপিনে যিসকলে এবেলা হ'লেও এতিয়া ব্যৱসায় কৰি যিসকলে উপকৃত হৈ আছে, সেইসকলৰ কাৰণে আকৌ বিপৰ্যয় নামি আহিব। মৰাণৰ পৰা ৰাজু মিশ্ৰৰ ৰিপৰ্ট, নিউজ নাও 24/7। এঞ্জেল ইন ৰেষ্টুৰেণ্ট যোৰহাট চহৰৰ গাতে লাগি থকা পটীয়া গাঁৱৰ পটীয়া ফকলা পথাৰত প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ এক নিৰিবিলি মনোৰম প্ৰাকৃতিক পৰিৱেশৰ বুকুত নতুনকৈ জন্ম লাভ কৰিলে এঞ্জেল ইন ৰেষ্টুৰেণ্ট নামৰ এখনি সম্পূৰ্ণ অসমীয়া খাদ্য সম্ভাৰৰ ৰেষ্টুৰেণ্ট। ৰাষ্ট্ৰীয় বঁটাপ্ৰাপক নৱনীতা দাসৰ নিজা প্ৰচেষ্টাত গঢ় লোৱা ৰেষ্টুৰেণ্টখনিত নৱনীতা খেতি ফাৰ্মত নিজাববীয়াকৈ উৎপাদিত চাউল, মাছ, শাক পাচলিৰে থলুৱাভাৱে ৰন্ধা সুস্বাদু অসমীয়া ব্যঞ্জন পোৱা যায় উচিত মূল্যত। বিয়া, জন্মদিন আদি পাৰ্টিৰ বাবেও সুব্যৱস্থা আছে এঞ্জেল ইন ৰেষ্টুৰেণ্টত। গতিকে আজিয়েই আহক আমাৰ ৰেষ্টুৰেণ্টলৈ আৰু সোৱাদ লওক বিভিন্ন অসমীয়া থলুৱা খাদ্য সম্ভাৰৰ। আমাৰ ঠিকনা এঞ্জেল ইন ৰেষ্টুৰেণ্ট, নৱনীতা ফাৰ্ম কাম নাৰ্চাৰী কেম্পাছ, পটীয়া ফকলা পথাৰ, পটীয়া গাঁও, যোৰহাট, অমৰাৱতী বৃদ্ধাশ্ৰমৰ ওচৰত। আমাৰ ফোন নম্বৰ 75769182443।